নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতন বা বিদ্যা নিকেতনৰ ক্লাছ 8ৰ প্ৰথম চেপ্টাৰ অনুশীলনী 1A কৰিম। অলৰেডি ইয়াৰ ভিডিঅ' চেনেলত আছে, চাব পাৰা, আৰু নহ'লে এই ভিডিঅ'টো চাব পাৰা। আৰু এটা মোৰ ৱেবছাইটো আছে এই ইউটিউব চেনেলটোৰ নামতে, তো গতিকে সেইটো ভিজিট কৰিব পাৰা, তাৰ পৰা PDF ল'ব পাৰিবা বা লিখি ল'ব পাৰিবা, ঠিক আছে। তো ইয়াত আমাৰ প্ৰথম প্ৰশ্নটো কৈছে যে স্বাভাৱিক সংখ্যাৰ থোকটো অখণ্ড সংখ্যাৰ থোকটোৰ অন্তৰ্গত। তো এইটো আমি কি ক'ব লাগে? সত্য অসত্য ক'ব লাগে, ঠিক আছে। তো এইটো যদি চাওঁ আমাৰ কি হ'ব? সত্য হ'ব, কাৰণ আমাৰ স্বাভাৱিক সংখ্যাবোৰ কোনবোৰ হয়? স্বাভাৱিক সংখ্যাবোৰ হৈছে 0, 1। স্বাভাৱিক সংখ্যাবোৰ হৈছে আমাৰ 1, 2, 3, 4, 5 এইবোৰ, যিবোৰ অসীমলৈকে গৈ থাকে এইবোৰ হৈছে আমাৰ স্বাভাৱিক সংখ্যা। অৰ্থাৎ স্বাভাৱিক সংখ্যাবোৰ আমাৰ 1ৰ পৰা ষ্টাৰ্ট হয় অসীমলৈকে, আৰু অখণ্ড সংখ্যাবোৰ আমাৰ আৰম্ভ হয় 0ৰ পৰা আৰম্ভ হয় সোঁফালে আৰু বাওঁফালে, আৰু সোঁফালে বাওঁফালে আমাৰ অসীমলৈকে গুচি যায়। যেন ধৰি লওঁ এইটো 0 হ'ল, এইটো যদি 0 হয় তো সোঁফালে থাকিব আমাৰ কি 1, 2, 3, 4, এনেকৈ আমাৰ কি কলৈকে যাব? অসীমলৈকে যাব। আৰু বাওঁফালে আমাৰ কি আহিব? -1, -2, -3, তেনেকৈ কৰি অসীমলৈকে যাব, ঠিক আছে। তো অখণ্ড সংখ্যাত ধনাত্মক আৰু ঋণাত্মক গোটেইখিনি সংখ্যাই সোমাই থাকে, আৰু স্বাভাৱিক সংখ্যাত কেৱল 1ৰ পৰা ষ্টাৰ্ট হয়, ঠিক আছে। তো এতিয়া যদি ভালদৰে চোৱা, এই অখণ্ড সংখ্যাবোৰৰ ভিতৰতে স্বাভাৱিক সংখ্যাটো সোমাই আছে। তো গতিকে প্ৰথম প্ৰশ্নটো হ'ব আমাৰ কি? সত্য। তাৰপিছত দ্বিতীয় প্ৰশ্নটো চোৱা, স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ থোক দুটা লগ হৈ অখণ্ড সংখ্যাৰ থোকটো গঠন হৈছে। চোৱা, অখণ্ড সংখ্যাত এনেকুৱা নহয় যে অকল স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাই আছে। অখণ্ড সংখ্যা বুলি কওঁতে এই এটা সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা থাকে সেই গোটেইবোৰে আমি অখণ্ড সংখ্যাত ধৰিব পাৰোঁ। যেনে ধৰি লোৱা এটাটো হ'ল আমাৰ 0, 1, 2, 3, 4, 5, ইফালে যদি চাওঁ -1, -2, -3, -4, -4, এনেকৈ অসীমলৈকে যাব, ঠিক আছে। তো 1ৰ পৰা ষ্টাৰ্ট হোৱা নাম্বাৰখিনিক আমি কওঁ স্বাভাৱিক সংখ্যা, ইংৰাজীত কোৱা হয় নেচাৰেল নাম্বাৰ। আৰু এই 1ৰ লগতে যদি আমি 0টোও লগাই দিওঁ সেই গোটেইখিনিক একেলগে আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা, ঠিক আছে। তো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাখিনি লগ লাগি এইখিনি নাম্বাৰহে পোৱা যায়। তো অখণ্ড সংখ্যাতো এইখিনি নাম্বাৰো আছে। তো গতিকে আমি ক'ব নোৱাৰোঁ যে অখণ্ড সংখ্যাত অকল স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাই থাকে, ঠিক আছে। তাৰপিছত আহিলে আমাৰ C নাম্বাৰটো। C নাম্বাৰটো হৈছে সকলো অখণ্ড সংখ্যাই পৰিমেয়। তো অখণ্ড সংখ্যাবোৰ পৰিমেয় হয়, কাৰণ আমি পৰিমেয় মানে কেনেকুৱা আকাৰত আমি লিখিব লাগে? P/Q আকাৰত, আৰু অখণ্ড সংখ্যাবোৰ আমি P/Q আকাৰত লিখিব পাৰোঁ। আৰু সকলো ঋণাত্মক অখণ্ড সংখ্যাই 0তকৈ সৰু। তো যিমানবোৰ ঋণাত্মক সংখ্যা আছে সেই গোটেইবোৰ ঋণাত্মক সংখ্যাৰ আগত আমি মাইনাছ চিন ব্যৱহাৰ কৰোঁ, আৰু মাইনাছ চিন ব্যৱহাৰ কৰিলে সেই সংখ্যাটো সদায় 0তকৈ সৰু বুলি ধৰা হয়। তাৰপৰা E নাম্বাৰটো হৈছে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে। এইটো শুদ্ধ, কাৰণ তোমালোকে জানা দুটা সংখ্যাৰ মাজত সদায় অসংখ্য সংখ্যা থাকে। ঠিক তেনেকৈ দুটা পৰিমেয় সংখ্যাৰ মাজতো অসংখ্য পৰিমেয় সংখ্যা থাকিব পাৰে। তো এইটো আমাৰ শুদ্ধ হ'ব, ঠিক আছে। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যোগ কৰা। এইটো হৈছে আমাৰ যোগ কৰা। তো ইয়াৰো মই ধুনীয়াকৈ চলিউশ্যন কৰি থৈ দিছোঁ মোৰ ৱেবছাইটত, তাত চাই ল'ব পাৰিবা। তো মোৰ ৱেবছাইটটো হৈছে ছেম একে, যিটো আমাৰ ইউটিউব চেনেলৰ নাম হয় সেই ইউটিউব চেনেলটোৰ নামতে আছে, সেইটো হৈছে notsmaster.in, ঠিক আছে। এইটো যে গুগলত মাৰি দিবা, নহ'লে শংকৰদেৱ ক্লাছ 8 মেথছ বা ক্লাছ 8 মেথছ শংকৰদেৱ বুলি মাৰি দিবা, ওলাই যাব, ঠিক আছে। তাৰ পৰা তোমালোকে কি কৰিব পাৰিবা? চলিউশ্যনখিনি লিখি ল'ব পাৰিবা, আৰু মোৰ এই ভিডিঅ'টোত কি কৰিব পাৰিবা? বুজিব পাৰিবা। আৰু লিংকটো মই অলৰেডি তলত দিয়ে দিছোঁ, তো সেইটোৰ পৰা চাই ল'বা। তো এতিয়া আমাৰ আহিলে 1 নম্বৰ কুৱেশ্যনটো। তো 1 নম্বৰ কুৱেশ্যনটো আমি কি কৰিম? অকণমান ছল্ভ কৰিম, ঠিক আছে। তো সেইটো আমি অলপ ছল্ভ কৰিবই লাগিব, নহ'লে আমি সেইটো নোৱাৰিম কৰিবলৈ। তো আমাৰ প্ৰথম যিটো প্ৰশ্নটো আছিলে সেইটো হ'ল যে -2/3 প্লাছ তো আমাৰ প্ৰশ্নটো হৈছে -2/3, তাৰপিছত আছে আমাৰ ছেকেণ্ড ব্ৰেকেট 3/5
প্লাছ মাইনাছ 5/6 আৰু ছেকেণ্ড ব্ৰেকেট ঠিক আছে এইটো হৈছে আমাৰ প্ৰশ্ন তো প্ৰথমে আমি কি কৰিব লাগিব প্ৰথম ব্ৰেকেটৰ কাম কৰিব লাগিব যিহেতু মাইনাছ আছে আৰু ব্ৰেকেটৰ বাহিৰত প্লাছ আছে প্লাছে মাইনাছে পূৰণ হৈ পেলাই কি হৈ যাব মাইনাছ হৈ যাব 2/3 প্লাছ 3/5 আৰু প্লাছে মাইনাছে পূৰণ হৈ কি হ'ব মাইনাছ হ'ব তো ইয়াত থাকি যাব তোমালোকৰ এনেকুৱা হৈ যাব ঠিক আছে এতিয়া আকৌ আমি কি কৰিব লাগিব ব্ৰেকেটৰ ভিতৰখিনি পোনপ্ৰথমতে কৰিব লাগিব তো ইয়াত 3/5 আৰু 5/6 টো কি হ'লে মাইনাছ কৰিব লাগিব আৰু সেইটো মাইনাছ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 5 আৰু 6 আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব 5 আৰু 6 লসাগু আমাৰ কিমান হ'ব 30 হ'ব তো 5 এ 30ক ছবাৰ হৰণ যাব 6 টো আকৌ 3 লগত পূৰণ হৈ যাব 18 হ'ব 6 টোৱে 30ক 5 বাৰ হৰণ যাব 5 5 কি হ'ব 25 হ'ব তো তোমালোকে লসাগু উলিয়াব জানিব লাগিব ঠিক আছে লসাগু উলিয়াব নাজানিলে নহ'ব তো সেইটো শিকি ল'বা তো ইয়াত থাকিলে -2/3 আৰু ইয়াত হৈ যাব 18 পৰা 25 গ'লে কিমান থাকিব 25 পৰা 18 বিয়োগ কৰি দিয়া যেহেতু আমি 18 পৰা 25 বিয়োগ কৰিব নোৱাৰোঁ 25 পৰা 18 বিয়োগ কৰি দিয়া কিমান থাকি যাব 7 থাকি যাব ডাঙৰ নাম্বাৰটো আগত মাইনাছ চিন আছে গতিকে ইয়াৰ আগত মাইনাছ চিন এটা দিয়া আৰু তলত থাকি গ'ল 30 ঠিক আছে এতিয়া আকৌ ইয়াত প্লাছ আৰু মাইনাছ আহি গ'ল তো প্লাছে মাইনাছে পূৰণ হৈ পেলাই আমাৰ কি আহিব -2/3 আৰু -7/30 তো এতিয়া আকৌ আমি লসাগু ল'ব লাগিব তলৰ নাম্বাৰকেইটা অৰ্থাৎ 3 আৰু 30ৰ তো 3 আৰু 30ৰ লসাগু আমাৰ আহিব 30 ঠিক আছে তো এতিয়া চাব লাগিব 3 এ 30ক কেইবাৰ হৰণ যায় তো 3 এ 30ক কেইবাৰ হৰণ যাব 10 বাৰ তো 10 টো 2 লগত পূৰণ কৰি দিয়া 20 হৈ যাব আৰু 30 এ 30ক এবাৰেই হৰণ যায় তো এগুণ 7 হৈ যাব তো এইকেইটা যেতিয়া -20 -7 তো দুইটাতে যেতিয়া মাইনাছ চিন থাকিব নম্বৰকেইটা যোগ কৰি দিবা আৰু আগত যি চিন থাকে সেইটো পাতি দিবা তো আগত যদি চোৱা তোমালোকৰ কি আছে মাইনাছ চিন আছে দুইটাতে তো মাইনাছ পাতি দিলোঁ 20 আৰু 7 যোগ কৰি কি কৰিলোঁ 27 এতিয়া যদি এইটো কাটা যাব 3 × 9 = 30 আৰু 3 × 9 = 27 তো এনসাৰ আহিব 9/10 ঠিক আছে তো এইটো হৈছে আমাৰ প্ৰথম প্ৰশ্নটোৰ সলিউশন হৈছে আৰু অলৰেডি মই লিংক দি দিম ৱেবছাইটৰ তাৰ পৰা যে তোমালোকে সলিউশনটো লিখি ল'বা ইয়াত জাষ্ট মই কি কৰিছোঁ বুজাই দিছোঁ তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো সেইটো আছে আমাৰ 7/3 -1/12 মাইনাছ ব্ৰেকেট আছে -3/4 এইটো মাইনাছ আছে আৰু +7 এইটো হৈছে আমাৰ প্ৰশ্নটো ঠিক আছে 2 নম্বৰ প্ৰশ্নটো তো ইয়াত যদি চাওঁ প্ৰথম ব্ৰেকেটৰ কাম তো ইয়াতো মাইনাছ আছে এইটো মাইনাছ আছে কাটাই গৈ আছে তো গতিকে সেইটো চিন্তা কৰাৰ দৰকাৰেই নাই তো এইটো হৈ যাব তো কাটি দিলে আমাৰ কি হৈ যাব 3/4 আৰু ইয়াত থাকি যাব 7 হৈছে এতিয়া নাম্বাৰ কেইটা যদি চাওঁ তলৰ নাম্বাৰ কেইটা আমি লসাগু ল'ব লাগিব 3 আছে 12 4 আৰু ইয়াত 1 আছে তো ইহঁত গোটেইবোৰৰে লসাগু আমাৰ কিমান আহি যাব 12 আহি যাব কাৰণ 12ক 3ৰেও হৰণ যায় 12ৰে হৰণ যায় 4ৰেও হৰণ যায় তো 3টোৱে 12 কেইটা কেইবাৰ হৰণ যায় চাব লাগিব 4 বাৰ তো 4 7 গুণ কি হৈ যাব 28 আৰু 12ৰে 12ক এবাৰেই হৰণ যায় সেই একটো আকৌ ওপৰ তলত পূৰণ কৰি দিয়া এগুণ 1 1 হ'ব তাৰপৰা মাজত মাইনাছ চিন আছে মাইনাছ পাতি দিয়া 4য়ে 12ক 3বাৰ হৰণ যাব সেই 3টো আকৌ ইয়াৰ লগত পূৰণ কৰি দিবা 3 3 গুণ 9 হ'ব ইয়াৰ তলত একো নাই মানে 1 আছে তো 1টোৱে 12ক কেইবাৰ হৰণ যাব 12 বাৰ তো 12 7 গুণ কি হৈ যাব 84 তো তাৰপিছত কি কৰিবা যোগকেইটা একলগ কৰিবা আৰু বিয়োগকেইটা একলগ কৰিবা কাৰণ ইয়াত যদি চোৱা ইয়াৰ আগত যোগ আছে ইয়াৰ আগত যোগ আছে এই দুইটা যোগ কৰি দিয়া 8 4 12 2 উকলি লেখ 2 8 112 হ'ব বাকি 1 আৰু 9 যোগ কৰিলে কিমান হ'ব 10 হ'ব তলত থাকি যাব 12 তো এইটো যেতিয়া বিয়োগ কৰি দিবা কি হ'ব 102 ডিভাইডেড বাই 12 তো কাটা যদি যে আমি কাটিব লাগিব 200 গুণ 12 আৰু 51 তো গতিকে এনসাৰ আহিব আমাৰ 51/6